দলিয়াই দিটো বাদেই আপুনি পাবলৈকো সময় নাপাব গুড মৰ্নিং গাইজ মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু গাইজ সিহঁতি চব খাই উঠিছে মানে টোপনিৰ পৰা উঠিছোঁ উঠি পেলাই তালাটো খুলি আহি পেলাই লগে লগে ভিডিঅ' মাৰোঁ আৰু আজি আমাৰ জাৰ্ণি আছে আৰু আমি আজি গৈ আছোঁ টিহুলৈ গৈ আছোঁ তো চুম্পি গা ধুব গৈছে আৰু আমাৰ বাকীকেইজনী এয়া বেৰিং বান্ধি আছে সেইফালে লীনা টোপনি জ্বালা গালাতে আকৌ কি কৰিছে গমে পোৱা নাই সেইফালে এটা তলত আৰু ময়ো এনেকৈ বেৰিং চেৰিং বান্ধি আছোঁ গাইজ তো আজি যাত্ৰাটো শুভ হওক তাৰে কামনাৰে আমাৰ ভিডিঅ'টো আগবঢ়াই নিব খুজিছোঁ আপোনালোকে চাই থাকিব একদম শেষলৈকে আৰু গাইজ আমাৰ ওলোৱা হ'ল আৰু চবে মানে বস্তু নিব অহা নাই চবে কেনেকৈ পৰি আছে ময়ো এনেকৈ বহি আছোঁ বিচনাতে আৰু ৰাজু অহা নাই বস্তু নিবৰ কাৰণে তাকে আমি ৰখি আছোঁ আৰু কেতিয়া আহিব নিবৰ কাৰণে কেতিয়া আহিব আৰু গাইজ আমি গাড়ী আহিছিলে গাড়ীত আমি বস্তু বাহানি উঠাই পেলাই মানে যিহেতুহঁতৰ বস্তু আনিব গৈছে এইফালে তো যাওঁতে আৰু বাছখন ইফালে যাব তাৰ কাৰণে আমি অলপ ৰখি দিলোঁ আৰু আমি যোৱা বছৰ থকা স্কুলখনত তেতিয়া আমি কচু বুটল পাইছোঁ আমি যোৱা বছৰ যে আছিলোঁ যোৱা বছৰ ঠিকছে ইয়াতে কচু কিবা খালোঁ মানে বহুত ভাল এই অমিতা গছডাল ভাঙি আছে তো গাইজ আমি ইয়াৰে পাছফালে আহিছোঁ কিবা কচু পাওঁ যদি লৈ যাওঁ আৰু আমি নেক্সট টাইম খাওঁ অঁ কি বস্তু চিৰস্তা তিতা বাচ্চাক খুৱাব লাগে পেলুৰ কাৰণে ভাল আছিলে যোৱা বছৰ তাৰে আগৰ বছৰ আৰু ইয়াতে তামাম গা ধুইছিলোঁ একদম কাপোৰ চাপোৰ ঠেকচি ধুইছোঁ একদম পানীৰ অভাৱ নাই আৰু ইয়াতে আৰু ইয়াৰ পৰা বহুত বস্তু খাইছিলোঁ গাইজ তো গাইজ আমি গোটেইবোৰ উঠিলোঁ মানে আৰু বাকীবোৰ উঠিব আছে কিছুমান বস্তু উঠোৱা নাই আৰু আমাৰ মিউজিকৰ দাদাহঁত উঠা নাই তো আমি উঠিলোঁ আৰু এতিয়া গৈ আছোঁ গাইজ আৰু ইয়াৰ পৰা ওলাইছোঁ যে পূৰা মনটো ভাল লাগি গৈছে কাৰণ এই 3 দিন নেটৰ ইমান প্ৰব্লেম পাইছোঁ এইকেইদিন আৰু ইয়াৰ পৰা ওলাই যাম ভাল লাগিছে মনটো মানে মানুহখিনি ভাল পাইছোঁ দেই নেটৱৰ্কটোৰ কাৰণে কৈছোঁ আমি নামিছোঁ চাহ খাবৰ কাৰণে নিজৰ হোটেলত এইখিনি কি আছিলে জেগা ক'ত ৰখাইছে এইখিনি সৰ্থেবাৰীত নামিছে তো আমি ইয়াতে চাহ খাবৰ কাৰণে নামিছোঁ একদম চাহ খাব পোৱা নাই যে মূৰ পূৰা বিষাই গৈছে তাৰ কাৰণে নামিছোঁ চাহ খাবৰ কাৰণে দাদা ৰসমলাই এটা দিব গাইজ চাহ খাই গাইজ আমি জাৰ্ণি কৰি পেলাই আহি পালোঁ ডাইৰেক্ট একেবাৰে বস্তু নোহোৱা দেখা নাই আৰু তো মানে ডাইৰেক্ট বাছখন আহি পেলাই মেইন ৰাস্তাতে ৰখিছে তাৰ কাৰণে ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে অলপ প্ৰব্লেম হৈছে আৰু গাড়ী চাড়ী আহি আছেতো আৰু হলদৰ চলদৰ নহয় নামাৰিছে আৰু মানুহৰ অহা যোৱা দিগদাৰ হ'ব তাৰ কাৰণে ভিডিঅ' বনোৱা হোৱা নাই তো ডাইৰেক্ট মই আহি পেলাই ৰুমতে ভিডিঅ'টো বনাইছোঁ আৰু আহি মাত্ৰ লীনাই পূৰা ভাত চাত বনোৱাত লাগি গৈছে তাই আলু কাটি আছে বিচাৰিটো দিয়ে আৰু আলুত বাহিৰে আলুৱে আৰু সেই আৰু আমি মানে চব্জি বেছি আনিলে কি হ'ব শুকাই যায় যোৱাটো মেণ্ডাৰতো মানুহ ঘৰতে খালোঁ আৰু ইয়াতে এতিয়া আলুৱে গতি আৰু আলু এতিয়া কাটি আছে আলু ভাজা খাম আলু পিটিকা খাম চব আলুকে ভৰ্তা আলুকে ভাজি আলুকে পৰাঠে চব আলু হেনা লীনা তো এতিয়া আমি আলু আৰু ভাত খাম ভাত খাই শুই যাম শুই উঠি পেলাই ব্ৰাছ কৰি গা ধুই আকৌ যাব লাগিব তো গাইজ আজি আমাৰ ফাৰ্ষ্ট নাইটত জানে আপোনালোকে কি দিয়ে অহংকাৰ দিয়ে তো যোৱা 2টা পেণ্ডেলত মই একদম মানে ভিডিঅ' দিব পৰা নাছিল সেই 2টা পেণ্ডেলো একদম মানে শনি পেণ্ডেল বুলি ক'লেও দুখ নাই কাৰণ মানে নেটৱৰ্ক একেবাৰে নাই পূৰা শনি লাগি গৈছে মানে মানুহবিলাক মানে বহুতেই ভাল পাইছোঁ কিন্তু নেটৱৰ্ক নাই যে মনটো ইমানে দুখ বা একো চাব নোৱাৰে যোৱাটো পেণ্ডেলটো আৰু ক'বই নোৱাৰে নালাগে একেবাৰে নেট নাই
তাৰে আগৰ পেণ্ডেলটো 4G পাই আছিলোঁ আৰু এইটো পেণ্ডেল পূৰা এয়াৰটেল আৰু জিঅ' পূৰা ফালা ফালি পূৰা আপোনালোকক ভিডিঅ' দি আছোঁ পূৰা স্কিপ নকৰা কৰি চাব গাইজ মই কাপোৰ চাই আছোঁ বজাৰত গ'লে মই কাপোৰ চাই আহি বগাটো ভাল ধুনীয়া লাগছে চাহ খাওক ছাৰ দে খুৰাদেউ ঘৰত আছেনে কোনোবা আহিছে ঐ প্ৰভা চাচোন কেইজনমান মানুহ আহিছে আপোনাক সাক্ষাৎ কৰিবলৈ আহিবলৈ দে আহক নমস্কাৰ ছাৰ নমস্কাৰ কোৱাচোন কি হৈছে আমি ভোগপুৰ গাঁৱৰ পৰা আহিছোঁ আপোনাৰ পৰা কিছু কথা জানিবলৈ কি কথা খুৰা সদাগত ভূপেন্দ্ৰৰ প্ৰভাৱ আপোনাৰ জীৱনত কেনেকৈ পৰিছিল সেই বিষয়ে অলপ ক'ব নেকি মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট সেইটোৱে আছে 1964 চনৰ মই তেতিয়া হাজোৰ পূৰ্ণকান্ত মজুমদাৰৰ পূৰ্বজনী থিয়েটাৰৰ সম্পাদকৰ দায়িত্বত আছিল গুৰুজী আদ্য শৰ্মা আছিল পোহৰ নিৰ্দেশক পিছলৈ সেই দায়িত্বও মই পালন কৰিবলগা হৈছিল ডক্টৰ ভূপেন হাজৰিকাই শহীদ গৌৰী নাটকৰ সংগীত নিৰ্দেশনা কৰিছিল তেওঁৰ সুৰীয়া সংগীত নিৰ্দেশনা দুখন 500 টকীয়া ইমানকৈ গতি কৰে নেকি ভাল লোকৰ কাটি খাওক চল পানী বটল একদম অন্ত ঘণ্ট শুকাই গৈছে তাত ভুটা চাহ পায় খাই লকে আপত্তি নাথাকে এই মাহতে মই বিয়াৰ আয়োজন কৰিম তোমাৰ বিয়া হ'ব মোৰ ঘৰৰ একমাত্ৰ লক্ষ্মী বোৱাৰী হবা তুমি তোমাৰ হাতত পাহৰি আপুনি পেপাবলৈ সময় নাপাব
কথা চাবলৈ খেলিছোঁ মমো উলিয়াই জোল গ'লো ৰাইজক ঘোচ খুৱাই দিয়াৰ ৰেকৰ্ডো আছে তুমি মোক ভয় খুৱাইছা নেকি ভয় খোৱা নাই এইবোৰ ঢেকেৰী ছোৱালীৰ অহংকাৰ